শাওনৰ 2 তাৰিখ এতিয়া ভৰপক সময়, খেতিৰ ভৰপক সময় আৰু জুনৰ পোহৰতো বৰ্তমান সময়ত হাল বাই থকা হৈছে। এয়া দেখিছে, কাৰণ সকলোৱে এতিয়া ৰুব ধৰিছে, সকলোৱে ৰুইছে আৰু এতিয়া এটা প্ৰতিযোগিতা হৈছে প্ৰতিজন খেতিয়কৰে সকলোৰে মাজত সোনকালে ৰুব লাগে। আৰু যদিহে মাজৰ পথাৰবোৰ ৰুই দিয়া নহয় তেনেহ'লে পথাৰৰ ৰাস্তা বন্ধ হৈ যাব আৰু তাৰ পৰিপ্ৰেক্ষিতত ট্ৰেক্টৰ নোসোমাব, হাল বাব নোৱাৰিব। সেয়ে চাওক, এতিয়া জোন ওলাইছে, সন্ধিয়া হৈছে আৰু সন্ধিয়া পৰত এইদৰে লাইট জ্বলাই হ'লেও হাল বোৱা হৈছে। আৰু এয়াই হৈছে অসমীয়াৰ চহা জীৱনৰ, চহা খেতিয়কৰ মাদকতা। আৰু এই মাদকতা সকলোৱে কিন্তু জীৱনত পোৱা নাই। যিসকলে পাইছে, বুজি পাইছে কিমান এটা ভাল লাগে। সঁচাকৈ এই পৰিৱেশ কিন্তু বহু বিনন্দীয়া আৰু পথাৰত বিশেষকৈ এসাঁজ খোৱাটো আৰু এক সুকীয়া আৰু ব্যতিক্ৰম। আৰু এতিয়া পথাৰত হাল বাই থকা হৈছে, কাইলৈ ৰোৱা হ'ব আৰু কালিলৈ ৰাতিপুৱাই যিহেতু ৰোৱনী আহিব, সেয়ে পথাৰ বহুখিনি বাবলৈ আছে আৰু লাইট জ্বলাই এতিয়া এই সন্ধিয়াও এইদৰে হাল বোৱা হৈছে। চমু এক আভাস দিবলৈ চেষ্টা কৰিছোঁ। বহুতে কয় অসমীয়াৰ বহু ৰীতি নীতি হেৰাই গ'ল, কিন্তু হয় আমাৰ ইয়াত গৰুহাল হেৰাই গ'ল, গৰুহাল নাই, কিন্তু অসমীয়া চহা জীৱনৰ কৃষকৰ যি মাদকতা, কৃষকৰ পথাৰৰ সৈতে জড়িত যি সম্পৰ্ক, সেই সম্পৰ্ক এতিয়াও আছে। জুনৰ পোহৰত এইদৰে বৰ্তমান সময়ত হাল বাই থকা হৈছে। আৰু এয়া চাওক, এই পৰিৱেশবোৰ সঁচাকৈ বিনন্দীয়া বুলিয়ে ক'ব লাগিব। আৰু আমি পৰিৱেশ দেখাইছোঁ। কাইলৈ যিহেতু ভূঁই অৰ্থাৎ ৰোৱা হ'ব, ভূঁই ৰুব, সেয়েহে আজি এতিয়া গোটেইখিনি পথাৰ বাব লাগিব আৰু সেয়ে এতিয়া সন্ধিয়া পৰত জোনৰ পোহৰত হ'লেও বাই থকা হৈছে। আৰু আপোনালোকৰ ফালেও এনে পৰিৱেশ হৈছে নেকি জনাবচোন বন্ধুসকল।